So hello everyone. এতিয়া আজি আমাৰ অলৰেডি আমাৰ যেটো blood relation আৰু age related যেটো প্ৰবলেম আছিল age related problemsৰ ওপৰত আমি যেটো ডিসকাশন কৰিছিল তাৰে আমাৰ অলৰেডি 17 টা গোল ইয়ালৈকে আমাৰ হৈ গল ইমানখিনিলৈকে আমি কৰা হৈ গল এইটো মোৰ ফ্ৰী সিৰিজ টুৰ এক সেকেন্ড এই যে তাৰবিলাক এই যেটো মোৰ ফ্ৰী সিৰিজ আছিল এই সিৰিজটোৰ আমি অলৰেডি 17 টা শেষ কৰিলো সেকেন্ড পাৰ্টলৈকে আমাৰ খতম এতিয়া আমি আজি আৰম্ভ কৰিম আমাৰ থাৰ্ড পাৰ্ট ঠিক আছে এতিয়া আমাৰ কি হৈছে আমি অলৰেডি আমাৰ যোনখিনি ব্লাড ৰিলেশন আৰু এজ প্ৰবলেম আমি পাৰ্ট 1 আৰু পাৰ্ট 2 যোনখিনি পঢ়িলো তাৰ নেক্সট খিনি এতিয়া আমি কন্টিনিউ কৰিম আৰু মই যেটো এটা প্ৰমিস কৰিছিলো যে ডেইলি 10টা কে আমি ডিসকাস কৰিম হিদিনাৰ ক্লাসটো অলপ দীঘলীয়া হৈ গল কাৰণে আমি 7টা কৰি সামৰি থৈ দিলো কিন্তু আজি একদম 30 নম্বৰলৈকে আমি কৰিম আৰু গুটেইবিলাক আজি ব্লাড ৰিলেশন আনিছো ঠিক আছে আৰু এতিয়া কি কৰিম আমি এই যোনকেইটা এটো যেটো মোৰ সিৰিজটো আপোনালোকে শেয়াৰ কৰিব সবকে হা কাৰণ কিয় কৈছো ইমান এটা কষ্ট কৰি সিৰিজটো আনি আছো আৰু মোটামুটি 50টা 60টা মান এইটো সিৰিজত আমাৰ প্ৰায় মানে দি দিম যাতে এক্সামত আহা সেই 2 নম্বৰ বা 3 নম্বৰ যাতে এতিয়াৰ পৰা আমি আৰু এৰিব না লাগে ঠিক আছে গটিকে এতিয়া আমি স্টাৰ্ট কৰো আজিৰ এইটো ভিডিও আজিৰ আমাৰ প্ৰথম কোৱেশ্চন হৈছে কি ইন এ ফ্যামিলি অফ 5 জনৰ এটা ফ্যামিলি দেই 5 জনৰ এটা ফ্যামিলি বুলি ক'লে এতিয়া এই 5 জনৰ যেটো ফ্যামিলি পি কোন পি ইজ দা ফাদাৰ অফ আৰ তাৰ মানে পি আৰু আৰ কোন পি আৰু আৰৰ সম্পৰ্ক কি ফাদাৰ বুলি ক'লে ন বাপেক আৰু আৰ কোন হয় আৰ এটা আমি জিয়েক ধৰিম নে লৰা ধৰিম বাৰু ঠিক আছে এস হেজ আৰ এস সিস্টার ও সিস্টার মানে বাপেক আর তা মানে সিস্টার বুলি ক'লে না ফিমেল তা মানে জিয়েক পি আৰু আর জিয়েক এস ইজ কিউ সান এস হল কিউ সান তো কিউ আৰু এস কি মাক পুতেক হবনে নহয় মাক পুতেক কিয় কৈছে কাৰণ এস যদি কিউৰ পুতেক এস আৰু আই এস হেজ আৰ এ সিস্টাৰ এছৰ আৰ ভনিয়েক হয়নে নহয় ইয়াতে আমাক কৈছে যে এস হৈছে কিউৰ পুত্ৰ আৰু এছৰ এজনী ভনিয়েক আৰ আছে গতিকে কিউ আৰু এস মাক পুতেক তাৰ মানে কি আৰু আৰ আৰু এস যদি ইহত দুটা আৰ আৰু এস যদি পুতেক জীয়েক তাৰ মানে কি এস আৰু আৰ আমাক মানে কি বুলি কৈ দিছে ইহত দুটা কৈ দিছে আমাক ভাই ভনী বুলি কৈ দিছে হয়নে এছ আৰু therefore if you has p as brother যদি ইউ পিৰ ভাই হয় পি কোন এইটো এতিয়া পি কিউ কোন কোৱাচোন পি কিউ হাজবেণ্ড ওয়াইফ হয়নে হাজবেণ্ড আৰু ওয়াইফ পি কিউ ঠিক আছে এটা কৈছে কি ইয়াতে আমাক ক'লে কি যে পিৰ এটা কি আছে ইউ আছে ভাই ইউ আছে পিৰ ভাইক কোন ইউ ইহত দুটা আৰু পি আৰু ইউ কোন দাদা ভাই হয়নে এতিয়া দাদা ভাই হলে এই কিউ ইয়াৰ যদি ওয়াইফ কিউ হয় তে কিউ আৰু ইউ কোন হ'ব তোমাৰ যদি তুমি আৰু তোমাৰ দাদা আছে দাদাই বিয়া পাতিছে দাদা যদি পি কিউক যদি বিয়া পাতিছে তুমি তো পিৰ ভাইয়েকহে ইউ তো ইউ আৰু কিউৰ কি সম্পৰ্ক হ'ব বৌয়েক বৌ বুলি আমাৰ কি হ'ব ইয়াতে ব্ৰাদাৰ ইন ল তো নহয়ে ওয়াইফ নহয় ডটাৰ হ'বই নোৱাৰে অপচন কোন থাকিল সি থাকিল সিস্টাৰ ইন ল অফ ইউ গতিকে এনেকৈ আমি ধুনীয়াকৈ সিম্পলিফাই কৰি যদি বুজি আহো কি বাকি থাকিল স্টেপ বাই স্টেপ কোন কাৰ লগত কেনেকৈ সম্পৰ্কিত কোন কাৰ লগত আমি এনেকৈ লিখি যদি প্ৰেক্টিছ কৰি থাকোঁ ন পিছত কি হৈ যাব ব্ৰেইনতে আমাৰ গোটেই কেলকুলেশ্যন হৈ যাব এটা সময়ৰ পিছত আৰু এনেকৈ আমাৰ লিখি থাকি টাইম ৱেষ্ট কৰা দৰকাৰ নাই আমি ওলাব লাগে কি পি আৰু আৰ কোন কিউ এছ কোন ইয়াত থকা ইনফৰমেশ্যনখিনি আমি ইউজ কৰিছোঁ মোৰ ফালৰ পৰা মই কিবা কৈছোঁ জানো একো কোৱা নাই চব ইয়াত আছে
চব ইয়াত আছে, আমি কেৱল বিচাৰি উলিয়াবৰ কাৰণে আমি জানিলে হ'ল। ঠিক আছে, বঢ়িয়া। নেক্সট কুৱেশ্যন, এতিয়া কৈছে কি এৰ মাদাৰ, এ বুলি ধৰি ল। ঠিক আছে, মই ধৰি ল'লোঁ এ মানে মই আই, এ মানে ধৰি ল'লোঁ মই। ঠিক আছে, মই কি কৰিছোঁ, মোৰ মায়ে মোৰ মায়ে কি কৰিছে, মোৰ মায়ে বা তোমাৰ মায়ে কলম কেইটামান ধাৰলৈ দিছে। কাৰ? এ মানেতো মই আছিলোঁ, মোৰ কাজিন মানে কোন, মোৰ কোনোবা সম্পৰ্কীয়ৰ, কাজিন মানে মোৰ কোনোবা সম্পৰ্কীয় দাদা, মানে দাদা হ'ব পাৰে, ভাই হ'ব পাৰে, ভণ্টি হ'ব পাৰে, সম্পৰ্কীয় দেউতাকক, আল্টিমেটলি মোৰ খুৰা, হয়নে? আল্টিমেটলি মোৰ সেই সিহঁতৰ দেউতাকজন কোন হ'ব পাৰে, হয়তো খুৰা নতুবা মামা বুলি দিছে, কাজিন মামা, হয়নে? টু হুম ডিড এ মাদাৰ লেণ্ড পেন্স। তো ইয়াতে আমাৰতো এইটো হ'বই নোৱাৰে এৰ মাকৰ ভায়েকক দিয়াটো হ'ব পাৰে নেকি? যিহেতুকে মোৰ কাজিনৰ দেউতাক মোৰ মাৰ ভায়েক হ'ব পাৰে নেকি? মোৰ কাজিনৰ দেউতাক মোৰ মাৰ ভাইটি কেনেকৈ হ'ব? নহয়। মোৰ গ্ৰেণ্ডফাদাৰ মানে মোৰ গ্ৰেণ্ডফাদাৰ হ'ব পাৰে নেকি? নহয়। নান অফ দ্য এবভ। কিন্তু ইয়াতে হৈছে কি, ইয়াতে অপশ্যন ডি, নান অফ দ্য এবভ, কাৰণ এৰ দেউতাকো হ'ব নোৱাৰে, হয়নে নহয়? নান অফ দ্য, কোন হ'ব লাগিছিল? ধৰি লওক মোৰ দেউতাৰ হয়তো ভায়েক, হয়নে? মামাটোতো ইয়াতে নাহেয়ে। ঠিক আছে, মামা হ'লে আমাৰ কি আহিল হয়? এৰ মানে কাজিনছ ফাদাৰ, মামা হ'ব পাৰিলে হয়, কিন্তু ইয়াতে আমাৰ যিহেতুকে এৰছ ফাদাৰ অপশ্যনটো থাকি গ'ল, গতিকে মোৰ দেউতাক মোৰ কাজিনৰ ফাদাৰ কেনেকৈ হ'ব পাৰে? নোৱাৰে নহয়, এইটোও নহয়, ভায়েকো হ'ব নোৱাৰে, গ্ৰেণ্ডফাদাৰো হ'ব নোৱাৰে। তো অপশ্যন ডি আমাৰ ইয়াতে শুদ্ধ উত্তৰ, যে নান অফ দি ইজ এপ্ৰুভ। হৈ গ'ল এইখিনিলৈকে। তাৰমানে চিম্পল কথা, বাকী যিমান যি কৈছে বাদ দিয়া। ইয়াত সুধিছে কি মোৰ কাজিনৰ ফাদাৰ মোৰ মাৰ লগত কেনেকৈ সম্পৰ্কিত। আৰে তুমি নিজেই চিন্তা কৰা, তোমাৰ ধৰি লোৱা খুৰা আৰু তোমাৰ মা, তোমাৰ বৰদেউতা আৰু তোমাৰ মা ভায়েক নেকি? নহয়। দেউতাক নেকি? নহয়। গ্ৰেণ্ডফাদাৰ হয় নেকি? নহয়। চিম্পল। ঠিক আছে, বঢ়িয়া। এতিয়া আহিলে এইটো আমাৰ নেক্সট কুৱেশ্যনটো, বিনা প্লেচ ইন এভিৰিং উইথ হাৰ ফাদাৰ্ছ চিষ্টাৰ্ছ ফাদাৰ্ছ ৱাইফ। বাপৰে, প্ৰশ্নটোত গোটেইখিনি থাকে আমি জাষ্ট পঢ়ি পিনে ওলাই ল'ব পাৰিলে হ'ল দেই। ইয়াতে আমাক কি দিছে কি বিনাই সদায় সন্ধিয়া খেলে। বিনা এজনী ছোৱালী, তাই মানে কাৰ লগত খেলে? তাইৰ দেউতাকৰ ভনীয়েক। আমাৰ দেউতাকৰ ভনীয়েক কি? দেউতাকৰ ভনীয়েক কোন হ'ব পাৰে? পেহী, হয়নে? পেহী, দেউতাকৰ ভনীয়েক পেহী। তো এইখিনিত হাৰ ফাদাৰ চিষ্টাৰ্ছ মানে পেহী হৈ গ'ল। পেহীৰ দেউতাকৰ ঘৈণীয়েক কি কোৱাচোন? পেহীৰ দেউতাক আৰু মোৰ দেউতাৰ যিটো দেউতাক একেইতো। পেহীৰ দেউতাক আৰু মোৰ দেউতাৰ দেউতাক বা বিনাৰ দেউতাক একেইতো, চেম দেউতাকৰ ঘৈণীয়েক কোন হ'ব? কোন হয়? ইহঁতৰ মাক, ফাদাৰৰো মাক আৰু পেহীৰো মাক। মোৰ ফাদাৰৰ মা, মোৰ পেহীৰ মা, মোৰ কি হ'ব? আইতা, গ্ৰেণ্ড মাদাৰ। কিমান চিম্পল, হয়নে নহয়? এনেকৈ বস্তুখিনি চিম্প্লিফাই কৰি ল'লে খুবেই আমাৰ সহজ হৈ যায়, যে মোৰ দেউতাৰ ভনীয়েক পেহী, পেহীৰ দেউতাক মোৰ ককাৰ ঘৈণীয়েক মোৰ গ্ৰেণ্ড মাদাৰ। ক্লিয়াৰ? আৰু ক'বলগীয়া নাই। নেক্সট কুৱেশ্যন, পইণ্টিং টু এ বয় নেহা ছেইড। ল'ৰা এটাৰ ফালে নেহাই দেখাই দিছে যে এইটো ল'ৰা কোন হয়? হি ইজ দ্য ছান অফ মাই গ্ৰেণ্ডফাদাৰ্ছ অনলি চাইল্ড। তেওঁ কোন হয়? চৰি, সেই ল'ৰাজনক কোন বুলি কৈছে? তেওঁ দ্য ছান অফ মাই গ্ৰেণ্ডফাদাৰ্ছ অনলি চাইল্ড। মোৰ গ্ৰেণ্ডফাদাৰৰ একমাত্ৰ পুতেক, মোৰ ককাৰ একমাত্ৰ পুতেক কোন? মোৰ দেউতা, হয়নে? একমাত্ৰ ককা। গতিকে সেই দেউতাকৰ ল'ৰাটো নেহাৰ কি হ'ব?
নেহাৰ যদি দেউতা মোৰ দেউতা মানে ইয়াতে নেহাৰ দেউতা হয়নে নহয় যিহেতুকে নেহাৰ কথা কৈ আছে নেহাৰ দেউতা গতিকে নেহাৰ দেউতাকৰ সেই ল'ৰাটো কোন হ'ব পুতেক গতিকে ল'ৰাটো পুতেক যদি নেহাৰ দেউতাকৰ পুতেক যদি নেহা আৰু সেই ল'ৰাজন কোন ব্ৰাদাৰ হ'ব নে সিষ্টাৰ হ'ব নে কাজিন হ'ব কাজিন হ'ব নোৱাৰে একদম ক্লোজ ৰিলেশ্যন মাক দেউতাকৰ লগত গতিকে নেহা ইয়াক সুধিছে কি নেহাৰ লগত ল'ৰাটোৰ সম্পৰ্ক কি নেহাৰ ল'ৰাটো কোন ভায়েক তো ব্ৰাদাৰ ইজ দ্য কাৰেক্ট এনসাৰ নেহাৰ কোন হয় সেই ল'ৰাটো ব্ৰাদাৰ ভায়েক হৈ গ'ল এইটো এটা আগৰ ক্লাছত আমাৰ হৈ গৈছিলে ঠিক আছে বাৰু যদি কাৰোবাৰ যোনে আজি প্ৰথমবাৰৰ কাৰণে ক্লাছটো চাইছে মই তেওঁৰ কাৰণে এইটো এবাৰ মানে কৰি দিওঁ আগতে বহুত কৰিলোঁ যে পিতৃ আৰু পুতেক দুয়োটাৰে বয়সৰ যোগফল দিয়া আছে 44 বছৰ 44 ইয়াৰ্ছ দিয়া আছে ইয়াৰ অপশ্যনটোও নাহিল চাইটো চাগে এইটো ইয়াত আহিবই নালাগিছিল এনেই উঠি গ'ল বাৰু যি কি নহওক কৰি দিওঁ চাওঁ আমাৰ কি ওলাই আনচাৰ চৰি সিহঁতৰ দুয়োটাৰে বয়স আমাৰ ইয়ালৈকে কি কৈছে দুয়োটাৰে বয়সৰ যোগফল কিমান বুলি কৈছে 44 ইয়াৰ্ছ যদি ফাদাৰৰ আমি বয়সক এফ ধৰোঁ পুতেকৰ বয়সক যদি এছ ধৰোঁ দুয়োটাৰে যোগফল কিমান বুলি কৈছে 44 ইয়াৰ্ছ এইটো 1 নম্বৰ ইকুৱেশ্যন ইফ 6 ইয়াৰ্ছ আফটাৰ হ'ব লাগছিল আফটাৰ 6 ইয়াৰ্ছ ইফ আফটাৰ 6 ইয়াৰ্ছ বা 6 ইয়াৰ্ছ ঠিক আছে 6 বছৰ পিছত হা আফটাৰ 6 ইয়াৰ্ছ কি হ'ল 6 বছৰ পিছত 6 বছৰ পিছত ইহঁতৰ কি হ'ব বয়স ছয় বছৰ পিছত দুয়োটাৰে বয়স কি হ'ব পিছত হ'লে কি হয় পিছত হ'লে যোগ হয় f+6 আৰু s+6 দুয়োটাৰে 6 বছৰ পিছত এইটো বয়স হ'ব হয়নে দ্য ফাদাৰৰ বয়সটো f+6 ফাদাৰৰ বয়স উইল থাকিলে আমি সমান চিন দি দিওঁ উইল ইজ ৱাজ এইবোৰ থাকিলে আমি সমান চিন দি দিওঁ হৈ গ'ল বি উইল বি 3 টাইমছ মানে 3 আহিল এজ অল্ড এজ ছানৰ বয়সৰ ছান মানে পুতেকৰ বয়সৰ কিমান হ'ল s+6 ক্লিয়াৰ এইখিনি আমি এতিয়া সলভ কৰিম f6 = 3s + 18 f এইটো ইপিনে লৈ গ'লো -3s হ'ল = 6 টো ইফালে লৈ আহিলোঁ 18 - 6 f - 3s = 12 এইটো আমি 2 নম্বৰ ইকুৱেশ্যন ল'লোঁ ইয়াতে f আছে ইয়াতে s আছে ইয়াতে f আছে ইয়াতে 3s আছে এটা আমি ইয়াৰ পৰা যদি ইয়াক মাইনাস কৰি দিওঁ f দুটাটো ইলিমিনেট হৈ যাব হয়নে আমি সেইটো কামে কৰোঁ f ক ইলিমিনেট কৰি দিয়াৰ পিছত অকল s টো থাকি যাব আমি s ৰ ভ্যালু পাই যাম হয়নে তো 1 - 2 লিখিলো আমি ইয়াতে f + s = 44 আৰু f - 3s = 12 মাইনাস কৰিব দিছে এই মাইনাস চিনডাল অকল f ৰ আগত নাই দে সবৰে আগে আছে ধৰি লোৱা সবৰে আগে আছে তো f ৰ আগত মাইনাস আছে না ই কেনসেল এই মাইনাসে প্লাস হ'ল তো 4s হ'ল আৰু ইয়াতে কি থাকিল মাইনাস হ'ল হয় না এনেকে তো আমি মাইনাস কৰিব লাগিব 4 ৰ 2 গলে 2 4 ৰ 1 গলে 3 32 তো s = 4 ৰে 32 কিমান 8 4 * 32 তো থাকিল 8 পুতেকৰ বৰ্তমান বয়স পালো আমি কিমান 8 হোৱাট আৰ দিয়াৰ প্ৰেজেন্ট এজ মানে দুইজনৰে মানে প্ৰেজেন্ট এজটো সুধিছে ঠিক আছে দুইজনৰে সুধিছে গতিকে আমি পালো পুতেকৰ 8 এটা এক্সামত সুধিলে আমাক মানে সুধিব যে অকল হয়তো ফাদাৰৰ নতুবা সানৰ যিকোনো এটাৰ সুধিব ঠিক আছে বাৰু পুতেকৰ আমি যদি 8 বছৰ পালো ইয়াতে পুতেকৰ বয়স 8 বছৰ পালো 8 টো নিফিলে ইপিনে যদি মাইনাস কৰি দিও আমি দেউতাকৰ বয়সটো পাম 44 - 8 কিমান হ'ব 36 ইয়াৰ্ছ তো দেউতাকৰ বয়স 34 বছৰ আৰু যিটো পুতেকৰ বয়স কিমান হ'ল ফাদাৰৰ বয়স 36 ইয়াৰ্ছ হয় না এনেকুৱা ম্যাথছ মই আগৰ ক্লাছত কৰিলোঁ হয় না গতিকে এইটো এটা মোৰ এনেকুৱা ফ্ৰী সিৰিজ চলি আছে এইটো চলি থাকিব 6টা 7টা মান ভিডিও আহিব আৰু প্ৰত্যেকটা ক্লাছতে মই 10টা ম্যাথছ ল'বলৈ মই চেষ্টা কৰি আছোঁ আৰু খুব যাতে আমি ইমান বেছি আৰু ক্লাছটোত মানে লেকচাৰ মাৰি ফেলে একো দৰকাৰ নাই আমি কুৱেশ্যন এটেম্প কৰিম পঢ়িম শিকিম বুজি যাম বুজি নাপালে কমেন্ট বক্স আছে মোক জনালে হ'ল ঠিক আছে আমি স্পিডত যাম এইটোত নেক্সট কুৱেশ্যন ইয়াত সুধিছে কি এৰ দেউতাকৰ শাহুৱেকৰ অনলি ডটাৰৰ পুতেক ইজ বি বাপৰে বহুত পাজল নিজৰ লগত ভাবিব লাগে সাপোজ এ মানে মই ভাবি আছো দে মোৰ দেউতাৰ মাদাৰ ইন ল মানে কি মোৰ
মাৰ ফালৰ যিটো আইতা থাকে যে হয়নে মামাহঁতৰ যিটো আইতা সেই আইতাৰ অনলি ডটাৰৰ পুতেক সেই আইতাৰ একমাত্ৰ জীয়েকৰ পুতেক কোন বি হয়নে এ আৰু বিৰ সম্পৰ্ক কেনেকুৱা নেফিউ হ'বই নোৱাৰে কাৰণ মোৰ মায়েতো হৈছে মোৰ আইতাৰ একমাত্ৰ ছোৱালী হয়নে নহয় মোৰ মাদাৰ ইন লছ অনলি ডটাৰ কোন একমাত্ৰ ছোৱালী মোৰ মায়ে হ'ব লাগিব হয়নে নহয় মোৰ আইতাৰ একমাত্ৰ ছোৱালী মোৰ মা তো মাৰ পুতেক যদি বি সেই বি আৰু এৰ মাজত কি সম্পৰ্ক দুয়োটা কি হ'ব লাগিব ব্ৰাদাৰ সিস্টাৰ এটা ইয়াতে সিস্টাৰো আছে ব্ৰাদাৰো আছে ইয়াত আমাক সুধিছে কি হাউ ইজ এ ৰিলেটেড টু বি এৰ লগত বিৰ সম্পৰ্ক কেনেকুৱা সুধিছে এ কোন এ প্ৰথমটো বি হৈছে ল'ৰা প্ৰথমটোৰ লগত ছেকেণ্ডটোৰ সম্পৰ্ক কি প্ৰথমটোৰ লগত যেটো ছেকেণ্ডটোৰ সম্পৰ্ক কি ভাইয়েক নে ভনীয়েক এতিয়া প্ৰথমটো যদি ল'ৰা হ'ল হয় যদি ল'ৰাৰ ফালৰ পৰা কথাটো ক'লো হয় তেতিয়া কি হ'ল হয় তোমাৰ ভণ্টি ছোৱালীৰ ফালৰ পৰা যেতিয়া কথাটো ক'ম তেতিয়া কি বুলি ক'ম ভাইটি বুলি ক'ম এতিয়া এইটোক আমাক হেৰিও কোৱা নাই কি বুলি কয় আমাক ল'ৰা নে ছোৱালী ইয়াত আমাক কৈছে জানো নাই কোৱা গতিকে ব্ৰাদাৰো হ'ব পাৰে সিস্টাৰো হ'ব পাৰে হয়নে নহয় এৰ দেউতাকৰ মাদাৰ ইন লৰ একমাত্ৰ জীয়েকৰ ল'ৰা হ'ল বি একমাত্ৰ জীয়েকৰ ল'ৰা বি গতিকে একমাত্ৰ জীয়েকৰ মোৰ মা একমাত্ৰ ছোৱালী আছিল তেওঁৰ ল'ৰা বি গতিকে এইটা এক ছোৱালীও কোৱা নাই ল'ৰাও কোৱা নাই হাউ ইজ এ ৰিলেটেড টু বি কেন নট বি ডিটাৰমাইণ্ড হ'ব পাৰে সেইটো হ'ব পাৰে কাৰণ আমি ইয়াতে মানে ধৰিবই পৰা নাই কাৰণ আমাক এৰ কি দিয়া নাই আমাক এটো ল'ৰা নে ছোৱালী দিয়া নাই যদি এ ল'ৰা হ'ল হয় তেতিয়া এ আৰু বিৰ মাজৰ সম্পৰ্কটো কি হ'ল ব্ৰাদাৰ হ'ল হয় এ যদি ছোৱালী হ'ল হয় তেতিয়াও বি কি হ'ল হয় যে মোৰ বি কাৰণ বি ল'ৰা বুলি কৈছে সেইটোতো জানো আমি বি ল'ৰা তো এই কি ল'ৰা নে ছোৱালী যেহেতুকে কোৱা নাই আমি ওলাবই নোৱাৰোঁ এই তিনিটা অপশ্যনে ভুল হ'ব কেন নট বি ডিটাৰমাইণ্ড কাৰণ এ যদি ছোৱালী হয় তেতিয়াহ'লে বি কোন হ'ব ভাইয়েক হ'ব ব্ৰাদাৰ হ'ব যদি এ ল'ৰা হয় তেতিয়াও কি হ'ব ভাইয়েক হ'ব আৰু এ যদি ল'ৰা হয় তেতিয়াও এ ল'ৰা হ'লেও ই ভাইয়েক এ যদি ছোৱালী হয় তেতিয়াও বি ভাই আচ্ছা এ ল'ৰা হ'লেও বি ভাইয়েকে হ'ব এ ছোৱালী হ'লেও বি ভাইয়েকে হ'ব কাৰণ এক যদি আমি ছোৱালী ধৰোঁ বিটোতো ল'ৰা কনষ্টেণ্ট আচ্ছা ঠিক আছে চৰি এইটো এনেকুৱাকৈ আমি চিন্তা কৰি চাব লাগিব এইটো ব্ৰাদাৰ হ'ব আনচাৰটো কেন নট বি ডিটাৰমাইণ্ড নহয় ব্ৰাদাৰ হ'ব কাৰণ কি অপশ্যন চি কাৰেক্ট কিয় কাৰেক্ট কাৰণ এ ল'ৰাই হওক ছোৱালীয়ে হওক বি যিহেতুকে ল'ৰা এইটো ল'ৰা হ'লেও ভাইয়েক হ'ব ছোৱালী হ'লেও ভাইয়েকে হ'ব ঠিক আছে ব্ৰাদাৰ মানে আমি ইয়াতে দাদা বা ভাইটি দুয়োটাই আমি ইয়াতে এজুম কৰি চলিব পাৰোঁ ঠিক আছে ক্লিয়াৰ এইটো হ'ব ঠিক আছে অকণমান কেতিয়াবা এনেকুৱা অলপমান কনফিউজিং হৈ যাব পাৰে গতিকে খুব সাৱধানে আমি সলভ কৰিব লাগিব গোটেইকেইটা দিশ চাব লাগিব গোটেইকেইটা দিশ নোচোৱাকৈ গোটেইকেইটা দিশ যদি আমি চালি জাৰি নাচাওঁ তেতিয়া একদম যধে মধে আমি আনচাৰ কৰিলে নহ'ব সেইকাৰণে মই ভালকৈ ভাবি চিন্তি আনচাৰটো মানে কৰিব যাই আছোঁ মই বোলো এইটোত আমাক এ কোন দিয়া নাই তো এ কোনো যদি দিয়া নাই এক আমি ল'ৰা হিচাপে লৈ পেলাই চাওঁ বি কোনো ভাইয়েক হ'ব আচ্ছা এক যদি আমি ছোৱালী হিচাপত লৈ পেলাই বি কোন চাওঁ তেতিয়াও ভাইয়েকে হ'ব আচ্ছা ঠিক আছে বা এতিয়া কি হ'ব ব্ৰাদাৰ হ'ব সেইটোতো কনফাৰ্ম তাৰমানে ঠিক আছে নেক্সট কুৱেশ্যন এইটোত দিছে কি এৰ দেউতাক বি ঠিক আছে এৰ দেউতাক হৈছে বি এৰ দেউতাক বি চি হ'ল বিৰ পিতৃ এৰ দেউতাক বি চি হ'ল ফাদাৰ অফ বি বিৰ দেউতাক আকৌ চি তাৰমানে এ বি কি হয় এ হয়তো পুতেক বা জীয়েক কিবা এটা হ'ব ঠিক আছে ছানৰ ডটাৰ কিবা এটা হ'ব কিন্তু বি ফাদাৰ আমি জানিলোঁ বি ফাদাৰ জানিলোঁ তাৰপিছত চি ইজ দ্য ফাদাৰ অফ বি চি কোন হ'ল
চি আৰু বিৰ মাজত কি হেৰি হ'ল যে চি দেউতাক কাৰ বিৰ তাৰমানে এ আৰু চিৰ মাজত কি গ্ৰেণ্ডফাদাৰ এ আৰু চি গ্ৰেণ্ডফাদাৰ পিছত আমাৰ ইউজ হ'বও পাৰে আৰু বিটো আমি মানে দেউতাক বুলি গমেই পালোঁ ঠিক আছে বিও দেউতাক চিও দেউতাক কিন্তু বিৰ দেউতাক চি তো এ আৰু চি কোন হ'ব গ্ৰেণ্ডফাদাৰ হ'ব এৰ আৰু ডি ইজ এছ মাদাৰ আকৌ ডি কোন হয় ডি হ'ল এৰ মাক মাক হ'লে বি আৰু ডি কোন হাজবেণ্ড ৱাইফ বুজি পাইছা নাই এইখিনি বি আৰু এৰ দেউতাক বি ডিৰ মাক এ তো ডিৰ মাক এ তো বি আৰু ডি তো হাজবেণ্ড ৱাইফ তাৰপিছত হাউ চি ইজ ৰিলেটেড টু ডি এই চি কোন গ্ৰেণ্ডফাদাৰ ডি কোন এইটো কি হ'ব ফাদাৰ ইন ল মোৰ মাৰ দেউতাৰ দেউতাক কোন হয় সুধিছে হয়নে এনেকৈ আমি যদি ধুনীয়াকৈ লিখি লৈ ছিষ্টেমটো যদি বুজিব যাওঁ তেতিয়া খুবেই সহজ হৈ যায় কথাটো হয়নে নহয় গতিকে ডি ৱাইফ কাৰ মোৰ ফাদাৰৰ মানে ৱাইফ মানে মোৰ মা হ'ল মোৰ মাৰ দেউতা কি হ'ব মানে মোৰ দেউতাৰ দেউতাক কি হ'ব মানে মোৰ ককা মোৰ মাৰ কি হ'ব ফাদাৰ ইন ল হ'ব গতিকে ইয়াত সেইটোৱে সুধিছে কি তেন্তে চিৰ লগত ডিৰ সম্পৰ্ক এতিয়া চি কোন তেন্তে চিৰ লগত চি হৈছে ফাদাৰ ইন ল মানে মোৰ ককা গ্ৰেণ্ডফাদাৰ ডি হৈছে মোৰ মা গতিকে দুয়োটাৰে সম্পৰ্ক কি ফাদাৰ ইন ল গ্ৰেণ্ডফাদাৰ হ'বই নোৱাৰে আংকল হ'বই নোৱাৰে ফাদাৰ হ'বই নোৱাৰে ঠিক আছে ক্লিয়াৰ ডি এইখিনিলৈকে ক্লাছ কৰি কেনেকুৱা লাগিছে এক্সামত এনেকুৱা পেটাৰ্ণত আহি আছে হয়নে নহয় গতিকে আমি গোটেইকেইটা দিশ এনেকৈ ধুনীয়াকৈ যদি আমি চালি জাৰি চাওঁ এইকেইটা বৰ বিশেষ টান নহয় কিন্তু আমি বাছ চবৰে সম্বন্ধটো মানে লগাব জানিব লাগিব ঠিক আছে এতিয়া আমি আহোঁ নেক্সট কুৱেশ্যন 25 আৰু হেৰি 5টা কুৱেশ্যন আছে এৰ মাকৰ দেউতাক মানে কি মা ফালৰ ককা মামাহঁতৰ ককা ইজ দ্য হাজবেণ্ড অফ বিছ মাদাৰ বিৰ মাকৰ হাজবেণ্ড তাৰমানে বি কোন হ'ব বি হ'ব পাৰে মাহী বা মামা হয়নে বি মাহী বা মামা হ'ব পাৰে কাৰণ কি এৰ মাকৰ দেউতাক মানে এৰ ককাক মামাহঁতৰ ককাক কোন ইজ দ্য হাজবেণ্ড অফ বিৰ মাকৰ হাজবেণ্ড মানে বিৰ মাক কোন হয় এইটো হ'ল আইতা কাৰ এৰ আইতা আৰু বি মাহী বা মামা ঠিক আছে এতিয়ালৈকে মেল ফিমেল আমাক কোৱা নাই হাউ এ ইজ ৰিলেটেড টু বি ইফ এ এণ্ড বি আৰ বোথ মেল এ আৰু বি যদি দুয়োটা মেল তেতিয়াহ'লে কেনেকৈ ৰিলেটেড হ'ব আনচাৰ কি হ'ব মেল হ'লে মোৰ ককাৰ মাহীটোতো কেঞ্চেলেই হ'ল মেল কাৰণ তো মই ইয়াত লিখি দিলোঁ মামা মানে হয়তো অপশ্যনত আংকল থাকিব এতিয়া অপশ্যনটো নাহিলে ঠিক আছে গোটেই কথাটো এনেকুৱা টাইপত ল'ব লাগে যে ইয়াতে এ দিয়ক বিনা নামে দিয়ক ৰাণী নামে দিয়ক ৰজা নামে দিয়ক যাৰ কি নাম নেদক ৰজা ৰাণী কিবা কিবি বিনা পালোঁ অলপ আগতে মধু কিবা কিবি দিব ন এইবোৰ এক্সামত চব বাদ চবকে নিজৰ বুলি ভাবিলোঁ বোলে সেইটো ময়েই হয় তো মই যদি হ'ল মোৰ মাৰ দেউতাক কোন হয় মোৰ ককা কাৰ হাজবেণ্ড বিৰ মাকৰ হাজবেণ্ড বিক আকৌ মেল বুলি কৈছে তো বি যদি মেল হয় সেইজন কোন হ'ব মামাই হ'ব ন মোৰ চিম্পল তাৰপিছত এজন ব্যক্তিলৈ আঙুলিয়াই এ ক'লে পইণ্টিং টু এ পাৰ্চন এ ছেইড এ ক'লে হি ইজ দ্য অনলি ব্ৰাদাৰ অফ মাই তেওঁ একমাত্ৰ ভায়েক কাৰ অফ মাই মাদাৰ্ছ ডটাৰ আচ্ছা মোৰ দেউতাৰ মাকৰ ছোৱালী হি ইজ দ্য অনলি ব্ৰাদাৰ অফ মাই আচ্ছা মোৰ দেউতাৰ মাকৰ জীয়েক কোন পেহী হয়নে পেহীৰ একমাত্ৰ ভায়েক বুলি কৈছে হিক সেই হিজন কোন হ'ব তেতিয়াহ'লে মোৰ ফাদাৰেতো একমাত্ৰ ভায়েক আছে ন একমাত্ৰ মানে পাৰ্চন আছে ন এতে মেল
তো সেইটো মোৰ কি হ'ব ফাদাৰ হ'ব হয়নে নহয় মোৰ পেহীৰ ব্ৰাদাৰ মানে কি মোৰ পেহীৰ ব্ৰাদাৰ মানে কি হ'ব কৈছে অনলি একমাত্ৰ বুলি কৈছে ব্ৰাদাৰ মানে আৰু মানে খুৰাৰ কথাই নাহে ইয়াতে একমাত্ৰ ব্ৰাদাৰ বুলি কোৱাৰ লগে লগে খুৰাৰ কথা নাহে পুতেকৰ কথা নাহে ভায়েকৰ কথা নাহে কোন হ'ব পাৰে সেই মানুহজন ফাদাৰে হ'ব কাৰণ মোৰ দেউতাৰ মাক মানে মোৰ আইতা আইতাৰ জীয়েক কোন হ'ব মোৰ পেহী হ'ব পেহীৰ একমাত্ৰ ভাইটি বুলি কৈছে সেই মানুহজন মোৰ আইতাৰ জীয়েক মানে পেহীৰ একমাত্ৰ ভাইটি এইটো তাৰমানে কি সেইটো মোৰ কোন হ'ব আইতাৰ সম্পৰ্কৰ ফালৰ পৰা কোন আইতাৰ পুতেক মোৰ কি হ'ব দেউতা হ'ব ক্লিয়াৰ ইমান বুজিব লগা নাই বাছ কথাখিনি একবাৰ মনত আনি ল'লে নিজক লৈ ফেলে আনি ল'লে কিমান সহজ হৈ যায় কথাবিলাক হয়নে নেক্সট কুৱেশ্যন মই ভাবোঁ এইটো ক্লাছ কৰি খুবেই ভাল লাগিছে চবৰে বুজি পাব চবে মানে কথাখিনি বুজাই দিয়াৰ পিছত আৰু ইয়াত বুজি নাপাব লগা একো নাই ইয়াত কোনো ধৰণৰ মেথছ নাই গোটেইখিনি লজিকেল বস্তু অলপমান চিন্তা কৰি চালে হ'ল যে সম্পৰ্কবিলাক এইজন মোৰ ককাৰ ৱাইফৰ জীয়েকৰ পুতেক মোৰ কি হয় এইটোতো আমাৰ আছেই এইটো মোৰ পেহী এইটো মোৰ জেঠীমাৰ পুতেক মোৰ কি হয় দাদা হয় তাৰমানে সেইটো মোৰ কি হ'ব কাজিন ব্ৰাদাৰ তো সেইবিলাকেই হৈছে আমাৰ কি ব্লাড ৰিলেশ্যন হয়নে নহয় এক্সামত ঘূৰাই পকাই এইবোৰেই দি থাকিব গতিকে কেইটামান প্ৰেক্টিছ কৰিলে 10টা আজি আনিছোঁ আৰু 10টা যদি পিছত আনো কনচেপ্টেই ক্লিয়াৰ আৰু একো বাকীয়ে নাথাকে আমাৰ আৰু খুব বেছি আমি যদি হিচাপ কৰি চাওঁ ন আমাৰ সম্পৰ্কীয় মানুহনো কেইটা থাকে হয়নে নহয় খুৰা মামা কিবা কিবি এইকেইটা কেইটা থাকে গোটেই ঘূৰাই পকাই সেইটোৱে কথা বাছ প্ৰশ্নটোত অলপমান কিবা কিবি পাক লগাই দিব সেই পাকবিলাক সেই যোনবিলাক পাজলবিলাক খুলিব জানিব লাগিব সেইটোক আমি এটা এটা ৱৰ্ড এনালাইচিছ কৰি খুলি আমি তাতে আমি আমাৰ মানে আনচাৰটো আমি বিচাৰিব চাম আৰু সেইটো মই হৈ বিচাৰিম ইয়াতে এ দিব বি দিব চি দিব সেইবোৰত নিজক সোমাই দিম হয়নে তেতিয়া খুব সহজ হৈ যায় How my grandfather's only daughter's only side related to my brother. Wow. মোৰ ককাৰ একমাত্ৰ ছোৱালীৰ একমাত্ৰ পুতেক মোৰ গ্ৰেণ্ডফাদাৰৰ মোৰ ককাৰ একমাত্ৰ ছোৱালী পেহী তোমালোকে ভাবাচোন তোমাৰ পেহীৰ একমাত্ৰ ল'ৰাটো তোমাৰ কি হ'ব ভাইটি হ'ব বা দাদা হ'ব হয়নে ভাইটি বা কি হ'ব দাদা হ'ব সেই দাদা বা ভাইটি তোমাৰ ভাইটিৰ লগত কি সম্পৰ্ক দাদা ভাইৰে সম্পৰ্ক হয়নে নহয় তো কাজিন ব্ৰাদাৰ হয়নে নহয় ডাইৰেক্ট নিজৰটো ব্ৰাদাৰ নহয় বা নিজৰটো ছিষ্টাৰ নহয় গতিকে সিহঁতৰ মাজৰ সম্পৰ্কটো কি তোমাৰ পেহীৰ দাদা বা তোমাৰ পেহীৰ ভাইটি সেনেকুৱা যোন আছে আৰু তাহাঁতৰ কথা তুমি চিন্তা কৰাচোন সিহঁতে তোমাৰ ভাইটিৰ বা তোমাৰ ভণ্টিৰ কি হ'ব কাজিন ব্ৰাদাৰ হ'ব না নাই বা কাজিন ছিষ্টাৰ হ'ব গতিকে ইয়াতে যিহেতুকে ল'ৰা বুলি কৈছে ইয়াত বাৰু আমাক সেইবোৰ একো দিয়াও নাই কাজিন ব্ৰাদাৰ কাজিন ছিষ্টাৰ বুলি ইয়াত মেনশ্যন কৰা নাই ঠিক আছে ইমান বেছি এটা মানে কমপ্লেক্সিটি নাই বাৰু এইকেইটাত তাৰপিছত নেক্সট কুৱেশ্যন হাউ ইজ মাই ফাদাৰ্ছ ফাদাৰ মোৰ দেউতাৰ জীয়েকৰ স্পৌছ মানে কি মোৰ দেউতাৰ দেউতাক মানে ককা এইখিনিলৈকেতো গম পালোঁ ককাৰ জীয়েক মানে পেহী পেহীৰ স্পৌছ মানে কি পেহা হাজবেণ্ড হ'ব ন পেহাৰ মাক পেহাৰ মাদাৰ ইন ল কি হ'ব মোৰ আইতা পেহাৰ শাহুৱেক কোন মোৰ আইতাৰ পুতেক মোৰ দেউতাৰ পুতেক মোৰ লগত কি সম্পৰ্ক সেয়া মোৰ লগত কি সম্পৰ্ক হ'ব পাৰে ইয়াতে বহুতকেইটা ওলাব পাৰে এতিয়া মাদাৰ ইন লৰ পুতেক মোৰ দেউতাও হ'ব পাৰে বা মোৰ খুৰাও হ'ব পাৰে একমাত্ৰ বুলি কোৱা নাই নহয় মোৰ দেউতাও হ'ব পাৰে মোৰ খুৰাও হ'ব পাৰে এইবিলাক পইণ্ট আমি চাব লাগিব চাব লগা কথা এইটোৱে প্ৰশ্নমতেতো মাইছেল্ফো হয় ময়ো হওঁ কাৰণ মোৰ দেউতাৰ পুতেক মোৰ লগত মোৰ দেউতাৰ পুতেক হয়তো মোৰ ভাইটি হ'ব নতুবা মই নিজে হ'ম আৰু যদি দেউতাৰ পুতেক একমাত্ৰ বুলি ক'তো কোৱা নাই গতিকে মোৰ খুৰাও হ'ব পাৰে গতিকে মোৰ কাজিনো শুদ্ধ হ'ব ন
গতিকে মই বুলি ক'লেও শুদ্ধ হ'ব যদিহে মোৰ ইয়াতেতো ভাইটি আছে নে একো কোৱা নাই গতিকে মাই সেলফো কাৰেক্ট ব্ৰাদাৰো কাৰেক্ট মোৰ যদি ভাইটি আছে তেতিয়াও কাৰেক্ট আৰু যদি এটোক যদি মোৰ যদি খুৰাৰ কথা কৈ আছে তেতিয়া হ'লেও কি কাজিন হ'ব গতিকে আনসাৰত আমি কি লিখবা পাৰো এনি অফ দা এবভ ওপৰৰ যিকোনো এটা কাৰেক্ট লিখিব পাৰো তো গোটেইখিনি আমি আহি গোটেই পাজলটো ইয়াত দি দিছে যে মাদাৰ ইন ল সান কোনটো সান বা এতিয়া এটাই নে দুটাই নে তিনিটাই নে কেইটা বা এটা চান সেইবোৰতো আমাক কোৱা নাই সেইকাৰণে মই সম্ভাৱ্য গোটেইকেইটা লৈছোঁ মোৰ দেউতাও হ'ব পাৰে খুৰাও হ'ব পাৰে বৰদেউতাও হ'ব পাৰে হয়নে না আংকল আমি দুইটা মানে মোৰ দেউতা নতুবা আংকল যিকোনো এটা গতিকে আমাৰ কি হ'ব পাৰে মাইছেলফ ব্ৰাদাৰ আৰু কাজিন হয়নে নহয় কোৱাচোন একবাৰ চিন্তা কৰা কথাটো হয়নে কথাবিলাক এনেকৈ ধুনীয়াকৈ আমি এটা এটা ৱৰ্ডত আমাৰ কোন কাৰ লগত কেনেকুৱা সম্পৰ্কীয় ওলাই আছোঁ নে আমি হয়নে নহয় ঠিক আছে এইখিনিলৈকে হৈ গৈছে ভিডিঅ' মই ভাবোঁ এইটো পাৰ্ট 1 পাৰ্ট 2 আৰু এইটো পাৰ্ট 3 ৰানিং মই ভাবোঁ তোমালোকৰ এইটো খুবেই মানে কামত মানে আহিব এক্সামত যদি ইয়াৰে নাহে তেতিয়া মোক ক'বা এনেকুৱা টাইপৰে মানে এনেকুৱা যিটো পেটাৰ্ণৰে আহিব যদি নাহে আহিবা এক্সাম শেষ হোৱাৰ পিছত কমেণ্ট বক্সত কমেণ্ট কৰিলে ছাৰ এইবোৰ কি পঢ়াই থাকিল একোৱেই নাহিল চাবা তাৰ সলনি মই কৈছোঁ তোমালোকে ক'বা যে ছাৰ আপোনাৰ ক্লাছ আৰু লাগিব ছাৰ খুব ভাল লাগি আছে পঢ়ি এইবোৰ কমেণ্ট আহিব তোমালোকৰ মই নিজে ভাল পাই আছোঁ কাৰণ এইবোৰ মানে যধে মধে আনি থকা নাই আগৰ পেপাৰ চাই এনালাইচিছ কৰি পিনেহে মই আনি আছোঁ যিকোনো বস্তুটো মানে পঢ়াই থাকি লাভ নাই হয়নে নহয় কথাটো তোমালোকৰ কামত আহক মোক সেইটো লাগে তোমালোকে যে মোৰ লগত আধা ঘণ্টা 45 মিনিট বা এঘণ্টা যি সময়খিনি মোৰ লগত থাকিবা এই সময়খিনি যাতে অপচয় নহওক যাতে এক্সামত আহে মোৰ ধৰি লোৱা গোটেই ভিডিঅ' মিলি মেথছৰ সাপোজ গোটেই সাপোজ এইটোৰে ধৰি লোৱা মই 7টা ভিডিঅ' দিলোঁ বা মই ধৰি লোৱা 6টা ভিডিঅ' দিলোঁ 6টা ভিডিঅ' তুমি 6 দিনত চালা ঠিক আছে 6 দিনত তুমি মোৰ 6টা ভিডিঅ' চালা তাৰ মানে তুমি মোটামুটি ধৰি লোৱা 5 আৱাৰ্ছ তুমি লছ কৰি দিলা হয়নে 5 আৱাৰ্ছ এই 5 আৱাৰ্ছত যদি তোমাৰ 2 মাৰ্কছ আহি আছে কিয় নপঢ়া কোৱাচোন এই 5 আৱাৰ্ছত যদি তোমাৰ 2 মাৰ্কছ আহি আছে কিয় নপঢ়া মোক সেইটো লাগে ব্লাড ৰিলেশ্যনৰ এটা আহে বুলি জানাই আৰু এটা আহে তোমাৰ এইটো তোমাৰ কি থাকিল এজ প্ৰব্লেমৰ এটা আহে তো কিয় নপঢ়া যদি 6 দিনত যদি 6 দিনহে সময় দিব লাগে 5 ঘণ্টা সময় তাতে তুমি 2 মাৰ্কছ পাই আছা এখন দেখোন ৱেব ছিৰিজ চাওঁ আমি 5 আৱাৰ্ছ টাইম দি দিওঁ ৱেব ছিৰিজ এখনত এই ৰিচেণ্টলি এখন ওলাইছে এই ফেমিলি মেন 5 ঘণ্টামান হয়নে বহুতে চাইছাও চাগে খুব ভাল ছিৰিজ এইটো হয়নে নহয় বহুতে চাইছাও চাগে সেই 5 ঘণ্টা চাই পেলাই কি পালা 2 মাৰ্কছ পালা জানো তাতকৈ মোৰ ছিৰিজটো চোৱা পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 পাৰ্ট 4 পাৰ্ট 6 পাৰ্ট 7 মোৰ এপিছডবিলাক চাই থাকা এক্সামত কামত আহিব 2 নম্বৰ পাবা 2 পইচা ইনকাম কৰি দিব জীৱনত কথাটো এইটো মোৰ ছিৰিজ চোৱা ঠিক আছে মই ভাবিছোঁ এইখিনিলৈকে খুবেই ভাল লাগিব তোমালোকৰ গতিকে মই এতিয়াৰ পৰা এইটো ছাজেষ্ট কৰিম তোমালোকে ৱেব ছিৰিজ চোৱাতকৈ মোৰ ছিৰিজ মানে ফ'ল' কৰা খুব ভাল লাগিব ঠিক আছে এতিয়া এইটো আহিলে আমাৰ 29 নম্বৰ ঠিক আছে এ এণ্ড বি আৰ ব্ৰাদাৰ্ছ দুয়োটা ব্ৰাদাৰ্ছ মানে দুয়োটা মেল আমি গম পালোঁ দুয়োটা ভাইটি হা মেল ব্ৰাদাৰ্ছ চি এণ্ড ডি আৰ ছিষ্টাৰ্ছ চি আৰু ডি দুয়োটা ছিষ্টাৰ ছোৱালী ইহঁত দুটা যদি ব্ৰাদাৰ্ছ ল'ৰা ইহঁত দুটা যদি চি ডি যদি ছিষ্টাৰ্ছ দেন ছোৱালী এৰ পুতেক ইজ ডিৰ ব্ৰাদাৰ এৰ পুতেক কোন বুলি কৈছে এৰ পুতেক হৈছে ডিৰ ভাইটি হয়নে এৰ পুতেক ডিৰ ভাইটি তো এৰ পুতেক এইটো যিটো ইয়াৰ যিটো ল'ৰাটো হৈছে ডিৰ ভাইটি ঠিক আছে হাউ বি এণ্ড চি ৰিলেটেড এতিয়া বি আৰু চি কেনেকৈ ৰিলেটেড এতিয়া ইহঁত দুটা যদি ব্ৰাদাৰ্ছ এৰ পুতেক ডিৰ ভাইটি এ বি কোন ইহঁত দুটা এটো ফাদাৰ হৈ গ'ল এক আমি ফাদাৰ হিচাপত ল'ব পাৰোঁ আৰু এইটো হৈছে ফাদাৰৰ ভাইটি আংকল হ'ল এতিয়া এৰ পুতেক ডিৰ ভাইটি হ'লে এৰ পুতেকটো হৈছে ডিৰ ভাইটি এতিয়া ডিৰ ভণ্টি কোন ডিৰ ভণ্টি হৈছে চি ডিৰ যিটো মানে ভণ্টি হৈছে চি এতিয়া চি আৰু এতিয়া এই বিৰ লগত চিৰ সম্পৰ্ক সুধিছে
তো আংকুলৰ কি হ'ব ভণ্টি হ'লে আংকুল হৈ গ'ল ন হয়নে নহয় নাইতো কাজিন হ'ব এৰ পুতেক বুলি কোৱাৰ লগে লগে যেতিয়া ক'লে যে এৰ পুতেক ডিৰ ভাইটি এৰ ল'ৰাজন ডিৰো ভাইটি তাৰমানে ইয়াতে আৰু এজন কোনোবা আছে যিজন তাৰমানে ডিৰ ভায়েক হয় আৰু ডিৰ সিষ্টাৰ কিন্তু চি ডিৰ সিষ্টাৰো চি সেইটো কথাও কৈছে ইয়াতে আৰু কোনোবা এটা আছে সাপোজ কে কৌশিক এটা আছে ভাইটি কিন্তু এইটো আমাক দৰকাৰী নহয় এইখিনি অদৰকাৰী ইনফৰমেশ্যন ইয়াত আমাৰ দৰকাৰী ইনফৰমেশ্যন এইখিনি এৰ চান মানে এ পুতেক এ ফাদাৰ হৈ গ'ল এ ফাদাৰ হ'ল মানে কি জানা নাই যদি বি যদি ভায়েক তো এ বি হৈ যায় দাদা ভাই মানে ই হৈ গ'ল আংকল কাৰ ডিৰ আংকল হৈ গ'ল ইহঁত দুটা যদি ভণ্টি এইটো কোন হ'ব আংকল হ'ব সেয়া হৈ গ'ল এইটো আমাৰ লাষ্ট কুৱেশ্যন এইটো হোমৱৰ্ক দিলোঁ লাষ্ট কুৱেশ্যনটো মই হোমৱৰ্ক দিলোঁ ইমানকেইটা যদি মই 9টা মেথছ 9টাত আজি বেছি হ'ল 17ৰ পৰা 13টা কুৱেশ্যন কৰিলোঁ আজি 13 কুৱেশ্যন কৰিলোঁ 13 কুৱেশ্যন আজি হ'ল তাৰে 12টা মই অলৰেডি সলভ কৰি দিলোঁ লাষ্টটো হোমৱৰ্ক দিছোঁ এইটো তোমালোকে কমেণ্ট বক্সত জনাবা 30ৰ আনসাৰ বুলি দি কাৰ কিমান কমেণ্ট আহে চাম মই যিমান কমেণ্ট আহে মই গম পাম যিমানতে কমেণ্ট আহে মই গম পাম যে তোমালোকে সিৰিজ 1 2 3 ভাল পালা বুজিলা আৰু আনসাৰ ওলাই পিনে তোমালোকে মোক আনসাৰ দি আছা তাৰমানে মই এইটো বুজিম যে তোমালোকে মোৰ লগত এংগেজ হৈ আছা তোমালোকৰ বেছি নালাগে মোক 20 জন লাগে এই 20 জনে যাতে মোৰ লগত মেথছ পঢ়ি থাকা ৰিজনিং পঢ়ি থাকা আৰু যাতে এইবাৰ এডিআৰই আহক বা আসাম পুলিচ আহক বা হেলথৰ আহক আমি যাতে এইবাৰ জুই লগাই দিব পাৰোঁ ফুল মাৰ্কছ ল'ব চেষ্টা কৰিম বুজি পাইছা আৰু মই যোনবোৰ মানে পঢ়াই থাকোঁ যে এইবিলাক তোমালোকে কি কৰিবা বহিত হেৰি কৰি যাবা লিখি যাবা আৰু মই তোমালোকক এটা কাম কৰিম ইয়াৰে মই PDF বিলাক প্ৰভাইড কৰিব ট্ৰাই কৰি আছোঁ PDF বিলাক যেতিয়া প্ৰভাইড কৰিম তোমালোকে নিজৰ ফালৰ পৰা প্ৰেক্টিছ কৰিব পাৰিবাতো ঠিক আছে গতিকে সেইটো এটা মই তোমালোকক দিম আৰু মই কেতিয়াবা কি কৰিম গোটেই যেতিয়া সিৰিজটো শেষ হোৱাৰ পিছত আৰু 20টা মান এনেই দি দিম প্ৰশ্ন যাতে প্ৰেক্টিছ কৰি থাকা অকল তাত বাইৰে মোক বেলেগ একো নালাগে তোমালোকে অকল প্ৰেক্টিছ কৰি থাকা আনসাৰ সহকাৰে মই দি দিম দিলে তোমালোকে নিজে প্ৰশ্নটো চালা কৰিলা বোলে এইটো আনসাৰ হয়নে নহয় তো ৱেব সিৰিজ চোৱাতকৈ মোৰ সিৰিজ চোৱা এই সিৰিজটো মই একদম চলাই থাকিম তোমালোকৰ আসাম পুলিচ আহি আছে বৰ্তমান তাৰে নটিফিকেশ্যন যেহেতুকে ওলালে এতিয়া পাই আমি যদি দৌৰাত কনফিডেন্স আছে দেন পঢ়িব লাগিব লাষ্টত কি হয় মেৰিট লিষ্টত নাম নাহিল কি হ'ল অলপমান এক্সাম বেয়া হ'ল আৰে কি অলপমান এক্সাম কষ্ট কিয় দৌৰাৰ নামত যদি ইমান ঘাম পানী ওলাই দিব পাৰিছোঁ হয়নে নহয় আৰু সদায় পঢ়ি লোৱা আৰম্ভণিৰ দিনকেইটা মই কিয় পঢ়ি ল'ব পাৰিছোঁ পিছলৈকে কিন্তু দৌৰা আৰু লং জাম্প মাৰা চিনাপ পুলাপ এইবোৰ আছে চাগে সেইবোৰত পিছৰ পিনে 2 টাইমকৈ মানে পুৱা গধূলি কৰি থাকিব লাগিবতো গতিকে অলপমান পঢ়াটো ডাউন হৈ যাব তেতিয়া মই গম পাওঁ নিজৰ আগতে এইবোৰ খুব দৌৰিছিলোঁ গতিকে অলপমান ডাউন হৈ যাম গতিকে 2 টাইম যেতিয়া দৌৰিম পঢ়া ডাউন গতিকে প্ৰথম কেইদিনতে অলপমান স্পীডত পঢ়ি অলপ কেইটামান টপিক যাতে আমি প্ৰথমতে ক্লিয়াৰ কৰি থৈ দিওঁ আৰু এই সিৰিজটো না সেইটোৱে এটা কাৰণ ষ্টুডেণ্টখিনিক যাতে মই প্ৰথমতে এংগেজ কৰি দিব পাৰোঁ তাৰ পিছত সিহঁতে নিজে নিজৰ ৰাস্তা লৈ থাকিব ঠিক আছে আজিলৈকে এইখিনি আমাৰ হৈ গ'ল এইটো মই হোমৱৰ্ক দিলোঁ এইটোৰ আনসাৰ যাতে পাওঁ সিৰিজকেইটা চাই থকাৰ বাবে অশেষ ধন্যবাদ চাই থাকিবা শ্বেয়াৰ কৰিবা লগৰবিলাকৰ লগত কমেণ্ট দিবা লাইক দিবা মই সদায় কৈয়ে থাকোঁ তোমালোকৰ এইখিনি মৰমে মোৰ কাৰণে যথেষ্ট ঠিক আছে ধন্যবাদ আহিছোঁ